श्रीमद्भागवत प्रथम स्कंध श्रीकृष्णाय नमः। ओम नमो भगवते वासुदेवाय। मंगलाचरण मंगल आचरण व्यवहार। जय जय कृष्ण कृपामय महेश्वर। जार आज्ञा फिरे बहे ब्रह्मा हरिहर। गोटे विश्व ब्रह्मांडर जिजन गराकी जी अनादिरादि कारणर कारण आदि निरंजन नारायण विष्णु कृष्ण तेर कथा कबलै गई कैसे तेर अवतार देखुवाइसे मत्स्य कूर्म आदि अंश अवतार जार। तेतियाहले सकलो बस्तु तेवेई समस्त भूतरे तुमिहे आत्मा हृदय परम गुरु। स्वयं भगवन्तई समस्तते आछे मत्स्य कूर्म आदि अंश अवतार जार। ईश्वर कृष्ण को कोटि कोटि नमस्कार। ईश्वर विश्वर गराकी ईश्वरक भगवान बुली कहा है। भगवान माने भू ब्रह्मांडर अधिपति जार श्री यश ऐश्वर्य वीर्य विज्ञान और वैराग्य आछे সেইজন भगवंत। ईश्वर कृष्ण कोटि कोटि बार प्रथमते नमस्कार करिছে। नमो नमो मधु मुरारिपु महाहरि। ओयन्ते जयुत मयाति हुक जाकस्मरी। एकेबारे निम्न स्तरर जन तरी যাব पारी এইহেন भगवंतर गुणनाम। समस्ते जगत उद्धारक जार नाम नामे तरा नाम बर शक्तिशाली आरु हेनय कृष्ण को करो सहस्र प्रणाम। नामे संस्कार आने এই नाम इमान शक्तिशाली इ जगत उद्धार करे। जगत माने जन्म पाय जत गति लाभ करे এই देहबिलाকক आसलते उद्धार करे। এই परम शक्ति तो बुझाय कैसे प्रभु भगवंत भकतर नवनिधि धन। भकतर कारणे महाधन। এই ভকত বিলাকৰ দেহ বিলাক তনু নাও বুড়ি আখে নাহিকে জ্ঞান। আমার জীবন নৌকাখন আমার বুড়ি আহি আছে কিন্তু এই দেহ নৌকাখনেৰে ভৱ সমুদ্ৰ আমি অতিক্ৰম কৰি আমি ধন আৰ্জিবলৈ যাম। এই ধন নাম ধন और ये नाम धने आमक की करे हरिक स्मरणे आरम्भर हुक सिद्धि। ये भागवत आरम्भ करिब भागवत माने श्रीमद्भागवत। श्री माने तालव्य ह माने मरा ह। आमी प्रत्येके मृत एकजन। आमार এই मरा हरटोत हटोत एजने किभाबाय रमण करि थाके तेटा हयरस्र हय। कोने रमण करे जोग दीर्घई। दीर्घई माने इख इख माने ईश्वर। इख स्वरूपे हरि हबघटे बैठ जैसन गगन व्यापी। ईश्वरे मरा हरटोत रमण करिले इयात श्री लाभ हय। जत श्री थाके तात उत्ताप थाके और जत उत्ताप थाके तात दम्भ थाके। हि मानुह बुली নহয় कुकुर मेकुरी गाध शियाल चराई चिरिकटी जतेई उत्ताप आछे तात दम्भ और अहंकार थाके। किन्तु এই दम्भ और अहंकारर भाण्डटत यदि एटिबार भावना হয় মই ক'ৰ পৰা আহিছো মই কিমান দিনৰ কাৰণে আহিছো মই কি লৈ আহিছো মই যাওঁতে কি লৈ যাম সেই কাৰণে দতৰ তলত ভত দিছে মধ্ভা। তানে ভাবনা লব্ধ হুয়া তুমি কোৰ পৰা আহিছা
কেনেকুৱা ভাৱনা কৰিবা সংসাৰ মায়াৰ ক্ষেত্ৰ ইয়াত জন্মগ্ৰহণ কৰিলে জীৱই মায়াই মাধুৰী পাই আনন্দৰ সীমা নাই এৰাইতে নাপাৰে কোনো সন্ধি এই মায়া মাধুৰীৰ পৰা তৰণৰ নিমিত্তে তুমি ভাৱনা কৰা গৈ জ্ঞানম তুমি জ্ঞানময় ভাৱনা কৰা কেনে জ্ঞানময় ওয়াব্বয় বৈষ্ণৱীয় জ্ঞানময় ভাৱনা কৰা আৰু তেতিয়া তুমি তত্ত্বটো পাবা তত্ত্বটো হ'ল তুমি দেহ নোহোৱা আমি কোনেও দেহ নহয় আমি প্ৰত্যেকেই আত্মা এই দেহ নামৰ বৃক্ষডালত আমাৰ কাম ক্ৰোধ লোভ মোহ মদ মাশ্চৰ্য ঈৰ্ষা অসূয়া এইবিলাক ওলমি আছে আমি ওলমি থকাবিলাকৰ বিষয় বাসনাৰ কথা আৰু চিন্তা কৰিব নালাগে আমাৰ পৰম তত্ত্বটো হ'ল মই দেহ নহয় মই আত্মা আত্মা যদি হয় মই বাকীবিলাকত মই মোহশূন্য হ'ব লাগে মই বিষয় শূন্য হ'ব লাগে মই বাসনা শূন্য হ'ব লাগে মই লিপ্সা শূন্য হ'ব লাগে সৰ্বশেষৰ চিন্তাটো হ'ল মই আত্মা যদি মোৰ লক্ষ্য পৰমাত্মা মানে জীৱ আত্মা পৰমাত্মা দুয়ো ককাই ভাই হিয়া মাজে সোমাই আছে চিনা চিনি নাই সেইকাৰণে কৈছে প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি ভকতবিলাক হ'ল ভগৱন্তৰ বিচ্ছুৰিত অংশ আমি ভাৱৰীয়া আমাক কোনোবাই অতি কম দিনৰ কাৰণে আনিছে এতিয়া আমি তৰিবৰ কাৰণে উপায় হ'ল হৰিক স্মৰণে আৰম্ভৰ হুক সিদ্ধি এই জীৱনক সামফল কৰিব লাগে তুমি আৰম্ভ কৰা কিহেৰে হৰিৰ নামেৰে হৰি কোন গীতাত ক'লে মই অক্ষৰ ব্ৰহ্মৰ ও মানে প্ৰণৱ প্ৰণৱ মানে নিৰাকাৰ নিৰঞ্জন হৰি আজি শিৱৰ মূৰ্তি পোৱা যায় কৃষ্ণৰ মূৰ্তি পোৱা যায় নানান ধৰণৰ দেৱ দেৱতাৰ মূৰ্তি আছে হৰিৰ মূৰ্তি নাই হৰি হ'ল ব্ৰহ্ম ব্ৰহ্ম নিৰাকাৰ অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা তাংক ব্যাপকত কিবা বিসৰ্জন এটা অন্ত মূৰ্তি শূন্য কেনমতে চিন্তিবা ৰাম বুলি শুদ্ধ কৰা মন এখন স্বচ্ছ নিকা পবিত্ৰ হৃদয়েহে ঈশ্বৰ উপলব্ধি কৰিব পাৰে হৰি উপলব্ধি কৰিব পাৰে আমাক সেইকাৰণে কৈছে যে সেইজন হৰি যিটো গীতাত ক'লে মই অক্ষৰ ব্ৰহ্মৰ ও মানে প্ৰণৱ প্ৰণৱ মানে নিৰাকাৰ নিৰঞ্জন হৰি কৃপালুগুৰু শংকৰদেৱে আমাক আনি ক'লে হৰি ওটোৱে হৰি এই হৰিজনক স্মৰণ কৰা পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ ইয়াত পৰীক্ষিত নামৰ ৰজা এজনৰ কথা কোৱা হৈছে খুব দকৈ চালে আমি প্ৰত্যেকেই পৰীক্ষিত আমি 84 লক্ষ যোনি পৰিভ্ৰমণ কৰি দুৰ্লভ মনুষ্য জন্ম পাইছোঁ আমি আজি গংগাৰ তীৰত বহিছোঁ জ্ঞান হ'ল গংগা কোনে সুকে ক'ব শুদ্ধভাৱে কৃষ্ণ কথা কওঁতাজনে ক'ব তেওঁ চকু মুদিয়েই ক'ব তেওঁৰ সন্মুখত ভাগৱত নাই আজি আমি ভাগৱত লৈছোঁ কিন্তু পৰীক্ষিতক ক'বলৈ সুখদেৱে কিন্তু ভাগৱত লোৱা নাই কাৰণ সুখদেৱ এজন ভাগৱত উদ্ধৱ ভাগৱত বিদুৰ ভাগৱত মৈত্ৰেয় ভাগৱত পৰীক্ষিতে 7 দিন শুনি তেওঁ মহাভাগৱত হৈছে গতিকে আমাক সেইকাৰণে কৈছে কৃপালু গুৰুজনাই যে পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কৃষ্ণৰ কিংকৰ এই কিংকৰ কৃষ্ণই কৈছে তেতিয়াহ'লে নিৰ্গুণ কৃষ্ণৰ গুণক প্ৰকাশ কৰিলা শ্ৰীশংকৰে শ্ৰৱণ কীৰ্তন কৰি মহাসুখে
পাপীয় সংসাৰত তৰে আমি জীৱবিলাক তৰণৰ নিমিত্তে এই ব্যৱস্থাটো কৰি দিছে আৰু ইয়াৰ পিছত এটা কাহিনী ক'ব সুত সৌনক সংবাদ কৃষ্ণ কৃষ্ণ যিজন সুতক নিলগাই থৈ দিছিল যে এওঁ আমাৰ পৰা শুনিব নালাগে তেওঁ নিকুলৰ কিন্তু সেইজনৰ ওচৰত এতিয়া আকৌ শুনিব আহিছে গতিকে ইয়াত প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে অলপ আগতে এটা কথা কৈছে আমি দেহটোক ভাগৱতত দেখুৱাইছে বাপগৰাকীয়ে আচলতে দেহবিলাক ভাগৱত হ'ব লাগে আমাক গ্ৰন্থৰে বুজাইছে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে কোনে কৈছে মহন্ত যি জিজ্ঞাসু মননশীল আত্মদৰ্শী হ'ব পাৰে সেইজনে ক'ব পাৰে ইয়াত গুৰুজনাই কৈছে সংক্ষেপ কৰিয়া উদ্ধাৰিলা তাৰ সাৰ বহুত বিস্তৃত আৰু কৰিবলৈ নগ'ল শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ প্ৰয়াৰ কৃপালু গুৰু শংকৰদেৱে অহৰণি খিচাৰি বেদ বিচাৰি হৰিনাম কৰত বেকত এই দেৱভাষাত থকা শাস্ত্ৰক মাতৃভাষালৈ ৰূপান্তৰ কৰিব যাওঁতেই তাত অমৃত ঢালি দিছে এইটো নামামৃত কৰ্ণামৃত বাক্যামৃত শব্দামৃত এই অমৃতবিলাক দি আমিবিলাকক কৈছে যে তেনে এখন ঠাইত নৈমিষাৰণ্যত 28 সহস্ৰ ঋষি বেদত প্ৰধান কোনেও নজনা নহয় সকলোও জানে ঈশ্বৰ যে এটা মহাশক্তি আছে তাকো জানে ঈশ্বৰক পাবলৈ যে কিবা কিবি ত্যাগ কৰিব লাগে তাকো জানে কিন্তু সত্যৰ অন্বেষণ কৰিব যাওঁতে তেওঁলোকে বাৰে বাৰে উজুতি খায় 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্যস্থান বিষ্ণু বিষ্ণু মানে বিশতে আনেই ন য'ত প্ৰৱেশ কৰিলে সংস্কাৰ হয় যেনেকৈ মামৰে ধৰা লৈ টুকুৰত চুম্বক আনি দিলে খামুচ মাৰি নধৰে এই বিষ্ণুৰ ক্ষেত্ৰত গ'লেও তেওঁ সংস্কাৰ হ'ব নোৱাৰে যদি কৃপা নহয় হয় পুণ্যস্থান কিন্তু সেই পুণ্যস্থানত আহিব লাগিব এটা শুদ্ধ নিকা পবিত্ৰ হৃদয় মান্য কৰি সুতক পাতিলা সত্ৰ তথা যি সুতক নিলগাই থৈ দিছিল সেই সুতক মান্য কৰিলে যে তুমি এইটো কথা ক'ব লাগে শাস্ত্ৰৰ বিষয়ে তুমি জানা তোমাক আমি অনুৰোধ কৰিছোঁ সত্ৰ সৎভাৱে জীৱন যাপন কৰি তৰণৰ ব্যৱস্থা য'তেই কৰা হয় সেইখনক সত্ৰ বুলি কোৱা হয় আমাৰ দেহবিলাকক খুব দকৈ ভাবি চালে একোখন সত্ৰ এই সত্ৰবিলাকক মই নিয়ম নীতি আচাৰ বিচাৰ আস্থা প্ৰণালী প্ৰৱৰ্তন কৰাব পাৰিব লাগে ইয়াতো সেইকাৰণে কৈছে সৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা এই ঋষিমুনি সমস্তই ভাগৱত শুনিবলৈ আহিছে তাৰমানে ভাৱনা লব্ধ হ'বলৈ আহিছে জ্ঞানময় ভাৱনা ল'বলৈ আহিছে বৈষ্ণৱীয় জ্ঞানময় ভাৱনা ল'বলৈ আহিছে আৰু সৰ্বশেষৰ তত্ত্বটো লৈছে আমি কোনেও দেহ নহয় আমি আত্মা আমি পৰমাত্মাৰ বিচ্ছুৰিত অংশ আমি বৰ কম দিনৰ কাৰণে আহিছোঁ এই অনুভৱ কৰা ক্ষেত্ৰখনলৈ এওঁলোক আহিছে ইয়াত সৌনক আদি ঋষিবিলাকে আহি তেওঁলোকে সুতক মহা আদৰ সাদৰ কৰিছে আৰু কৈছে যে এই পাপী পৰম পাপী পাতকী কলি আহি পালে আৰু এই কলিৰ ভয়ৰ কাৰণে আমি যজ্ঞ আৰম্ভ কৰিলোঁ এবছৰ যজ্ঞ নহয় সহস্ৰ বছৰ যজ্ঞ কৰিলোঁ ভগৱন্তই কিন্তু বাৰে বাৰে কৈছে তুমি যাগ যজ্ঞ পূজা পাতাল হবে বিড়ম্বন
কেৱলে ভক্তিত তুষ্ট হন্ত নাৰায়ণ, যাগ যজ্ঞ পূজা পাতাল ইত্যাদিবিলাকত চুক্তি কৰা যায়। গতিকে এওঁলোকে নিজৰ ধিক্কাৰ দিছে। আমি জীৱনত বেয়া কাম কৰিলোঁ, উপলব্ধি, আত্ম উপলব্ধি হৈছে আমি কি কাম কৰিলোঁ জীৱনৰ, আমি সময়বিলাক অতিক্ৰম কৰিলোঁ আৰু কি কৰিলোঁ, আৰম্ভিলো যজ্ঞ আখি সহস্ৰ বছৰ, হোমে ধুমে ধূম্ৰ বৰ্ণ হইল। আমাৰ দেহ ক'লা পৰি গ'ল, এঙাৰৰ দৰে হৈ গ'ল দেহ, বাহিৰতে নহয় ভিতৰো এন্ধাৰ হৈ গ'ল আমাৰ। আমি কিন্তু সত্যৰ অনুসন্ধান কৰিব নোৱাৰিলোঁ। যিটো কৰ্ম কৰোঁ আতো নাহিকে বিশ্বাস। তেতিয়াহ'লে য'ত বিশ্বাস নাই তথাপিও আমি কৰ্ম কৰোঁ, এইটো আমাৰ মূঢ়তা, এইটো আমাৰ অজ্ঞানতা। আৰু এই অজ্ঞানতাটো ইয়াত আহি প্ৰকাশ কৰিছে, আপোনাৰো আয়ুস কৰিলোঁ ব্যৰ্থে নাশ। জীৱনৰ আয়ুসবিলাক সূৰ্যৰ লগত হৰো জীৱনৰ আয়ুস। ৰাতিপুৱা সূৰ্যটো উদয় হৈ আবেলি মাৰ যাওঁতে বোৱাৰীৰ কপালৰ ফটোৰ দৰে হাঁহি মাৰি কৈ থৈ যায়, হে মনুষ্য, তোমাৰ এটিদিন মৃত্যুমুখলৈ লৈ গ'লোঁ। এই ঋষিমুনিবিলাকো সেইকাৰণে কৈছে যে আমি কৰ্মবিলাক কৰোঁ কিন্তু বিশ্বাস নাই, আয়ুসবিলাক কিন্তু নাশ হ'ল। আমাৰ এটা দৃঢ় ধাৰণা হৈছে, সম্প্ৰতি তুমিহে চিন্তিয়ক মহাহিত। হিত কোনে সাধন কৰিব পাৰে? মানুহে। দেৱতাবিলাক হ'ল কামুক, লোভী, মনুষ্য হ'ল সাধন, সাধনজনিত উৎপত্তি। এই সাধনালব্ধ পুৰুষে নিজেও তৰিব পাৰে, আনকো তৰাব পাৰে। সেইকাৰণে ইয়াতে তেওঁলোকে কৈছে যে সম্প্ৰতি তুমি চিন্তিয়ক মহাহিত, তুমি পাৰিবা কিন্তু কৰায়ক পান কৃষ্ণ চৰিত্ৰ অমৃত। কৃষ্ণৰ চৰিত্ৰ, কৃষ্ণ মানে আনন্দৰ চৰিত্ৰ, যাৰ জন্ম নাই, যাৰ মৃত্যু নাই। জন্ম মৃত্যু নোহোৱাজন কিন্তু ধৰাধামলৈ আহিছে। নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা, সেই জন্মে জীৱৰ জন্ম সামফল কৰা। এইজন ভগৱন্ত অনাদিৰ আদি কাৰণৰ কাৰণ আদি নিৰঞ্জন নাৰায়ণ সংসাৰলৈ আহিব বা আহিছে। কিহৰ কাৰণে? এনেই নহয়। সংসাৰৰ যত মানে মহিলা আছে, দুষ্কাৰ্য আছে, এনেবোৰক বিনাশ কৰি সত্য শুদ্ধ সনাতনক স্থাপন কৰিবৰ নিমিত্তে ভগৱান আহে। তাত আৰম্ভণিত সেইকাৰণে মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দেখ আকৃতি ধৰিছা কৃষ্ণ তজু পায়ে কৰহ। সেইজন তেনেকৈ বাৰে বাৰে আহে। এইবাৰ কিন্তু পূৰ্ণ অৱতাৰেৰে আহিছে। সেইকাৰণে কৈছে যে কৰায়ক পান কৃষ্ণ চৰিত্ৰ অমৃত। যাৰ কথাবিলাক অমৃতৰ দৰে, শুনিলে শুনি থাকিবৰ মন যায়। অমৃত সমুদ্ৰ মন্থনত ওলাইছিল। এই অমৃত দৈত্যকুলক নিদি দেৱকুলে খাইছিলে। তেনে অমৃত খোৱাৰ পিছতো দেৱতাবিলাকৰ মৃত্যুৰ ভয় আছে। তেতিয়াহ'লে মনুষ্যৰ কাৰণে ভগৱন্তই অমৃত দিছে। এই অমৃত নামামৃত, বাক্যামৃত, শব্দামৃত। এই অমৃতেৰে জীৱ তৰে আৰু তৰোৱাৰ বাটটো গঢ়ি থৈ যায়। আৰু তৰিবৰ কাৰণে আপোন তৰা কুল উদ্ধাৰা, মানৱ কুলক উদ্ধাৰ কৰে। সেইকাৰণে কৈছে যে সম্প্ৰতি তুমি চিন্তিয়ক মহাহিত। তুমিয়ে সেই মহান চিন্তাটো তুমি কৰিব লাগিব। তাৰমানে মানুহে মানুহক তৰাব লাগিব।
মানুহ সেইজন, মানুহেই দেৱ, মানুহেই খেপ, মানুহ বিনে নাই কেউ, মানুহ বিনে আৰু নাই। দেৱতাবিলাক আছে বুলি কৈছে, কোনো দেৱতাৰ ছায়া নাই, কায়া নাই। মানুহৰ কায়া আছে, ছায়া আছে, আৰু মায়াৰ সংসাৰখনত পৰিভ্ৰমণ কৰি নিয়ম নীতি আচাৰ বিচাৰ আস্থা কাষ্ঠা প্ৰণালী প্ৰৱৰ্তন কৰি মানুহ উন্নীত হয় ভগৱন্তলৈ। আৰু ভগৱন্তলৈ উন্নীত হ'ব যাওঁতে মানুহে হৃদয়ত লৈ যায় ভক্তি। য'তেই ভাৱনা হয়, মানুহৰ হৃদয়ত ভাৱনা হয়, ভাৱনাত ভক্তিৰ উৎপত্তি হয়। সেইকাৰণে কৈছে ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয়, কৃষ্ণৰ কৃপাত যেবে গুচয় সংসাৰ ভয়। এই মানে গীতাৰ নিৰ্ণয়। জ্ঞানৰ পৰম নিৰ্ণয় হ'ল ভকতি, য'ত চুক্তি নাই, চুক্তিত মুক্তি নাই। আৰু এই নিমিত্তে ইয়াত আনি আনি এওঁ 28 সহস্ৰ ঋষিয়ে নৈমিষাৰণ্যত আহি সুতক মান্য কৰি কাকুতি কৰি কৈছে, আমাক কোৱা, আমাৰ জীৱনৰ বহু সময় অথলে গ'ল, তুমি কিন্তু আমাক এই বিফলে যোৱা জীৱনটোক সফল কৰিবৰ কাৰণে উপায় দিব পাৰা। কৃষ্ণ।